নমস্কাৰ, আমি ভইচ চেঞ্চৰ বিষয়ে আলোচনা কৰি আছো। আজি ভইচ চেঞ্চত আমি পাৰ্ট 5ত কুৱেশ্যনছ এণ্ড পেছিভ ভইচ মানে কুৱেশ্যনৰ পৰা কেনেকৈ পেছিভ ভইচ কৰা হয়, মানে প্ৰশ্নবোধক বাক্যৰ পৰা কেনেকৈ ইংৰাজীত এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। এতিয়া আমি জানো যে why, when বা which, how আদিৰে যদি কুৱেশ্যন হয়, তেতিয়াহ'লে এই বাক্য এই শব্দবোৰেৰে বা ৱাৰ্ডবোৰেৰে এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিয়া হয়। এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ পৰিৱৰ্তন কৰা হয় বা সলনি কৰা হয়। যদি আমি why, when, which, how আদি শব্দবোৰ থাকে, তেতিয়াহ'লে আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিবলৈ হ'লে এই শব্দবোৰ ব্যৱহাৰ কৰি থকা হয়। উদাহৰণ দিলে কথাটো আমি ভালদৰে বুজিব পাৰিম। ঠিক এনেধৰণৰ why were you reading হিন্দী বা ইংলিশ যিকোনো হিন্দী, why were you reading হিন্দী, এইটো আমাৰ এক্টিভ ভইচ। এই এক্টিভ ভইচটো যেতিয়া আমি পেছিভ ভইচলৈ পৰিৱৰ্তন কৰোঁ, আমাৰ why শব্দটো আমাৰ পেছিভ ভইচত ব্যৱহাৰ কৰি থকা হয়। why আমাৰ হিন্দী অবজেক্টটো আনিব লগা হ'ল, তাৰপিছত why হিন্দী প্ৰেজেন্ট পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য, গতিকে হিন্দী হিন্দী বানান ভুল হৈছে, why হিন্দী was being, যেহেতু কণ্টিনিউয়াছ টেন্সৰ বাক্য, why hindi was being by you, সাবজেক্ট ইউ আছিল আমাৰ। গতিকে ঠিক এনেধৰণৰ why ব্যৱহাৰ হৈ থাকে, অবজেক্টটো সাবজেক্ট হয়, সাবজেক্টটো অবজেক্ট হয় বাই প্ৰিপজিশ্যনৰ। গতিকে ঠিক এনেধৰণে আমাৰ এইবোৰ মানে ঠিক একেধৰণে ব্যৱহাৰ হৈ থাকে, মানে এই ৱাৰ্ডবোৰ পেছিভ ভইচতো ব্যৱহাৰ কৰা হয়। এতিয়া হু, যদি বাক্যটো হুৰে আৰম্ভ হয়, হুৰে আৰম্ভ হলে পেছিভ ভইচত by whom or who ইউজ কৰা হয়, বা ব্যৱহাৰ কৰা হয়। মানে যেতিয়া বাক্যটো হুৰে আৰম্ভ হয়, আমাৰ বাই হুমেৰে বাক্যটো আৰম্ভ কৰা হয় আৰু সেইটো ফৰ্মেল হয়। যদিও আমি হু ব্যৱহাৰ কৰোঁ, সি ফৰ্মেল বাক্য বা সেন্টেন্স নহয়। উদাহৰণ দিলে আমি কথাটো সহজে বুজিব পাৰিম। যেনে হু played the drama, এইটো আমাৰ এক্টিভ ভইচ, এইটো আমি এনেধৰণে আমি কৰা হয়। বাই এই হুৰ ঠাইত হুম, বাই হুম was যেহেতু আমাৰ পাষ্ট ইনডিফিনিটৰ বাক্য,
By whom was the drama? By whom was the drama এইটো আমাৰ past participle হৈ আছে played এইটো হৈছে passive voice এই বাক্যটো আমি who ব্যৱহাৰ কৰিব পাৰো এনে ধৰণৰ who was the drama who was the drama played এতিয়া আমি এই যাতে বাইটো আমি মই ইউজ কৰা নাই drama played এইটো আমাৰ ফৰ্মেল বাক্য বাই হুমেদি যদি আমি আৰম্ভ কৰো তেতিয়া এইটো ফৰ্মেল সেন্টেন্স বাই হুৰে যদি আমি আৰম্ভ কৰো বাক্যটোত ব্যৱহাৰ কৰিব পাৰি যদিও ই এটা ইনফৰ্মেল সেন্টেন্স ফৰ্মেল সেন্টেন্স নহয় আকৌ আমি সাধাৰণতে আমি যিবোৰ কোৱেশ্চন পাওঁ যিবোৰ আমি প্ৰশ্নবোধক বাক্য পাওঁ সেই প্ৰশ্নবোধক বাক্যবোৰ আমি যেতিয়া আমি মানে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰো ঠিক এনে ধৰণৰ মানে অন্যান্য কোৱেশ্চনবোৰ আমি অন্যান্য কোৱেশ্চনৰ ক্ষেত্ৰত আমাৰ ঠিক একে ধৰণৰ মানে ভয়েসৰ এক্টিভ ক্ষেত্ৰত এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিবলৈ হলে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসৰ ক্ষেত্ৰত মানে অবজেক্ট সাবজেক্ট হয় আৰু অবজেক্টৰ মানে নাম্বাৰ অনুহৰি ভার্ব হয় ভার্ব বহে আৰু আমি যেহেতু অবজেক্টটো আমাৰ সাবজেক্ট হয় আৰু সাবজেক্টৰ নাম্বাৰ অনুসৰি আমাৰ সেই আগত থকা মানে কোৱেশ্চন বোধক ভার্বটো ব্যৱহাৰ কৰা হয় মানে কথাখিনি মই উদাহৰণ দিলে হয় যে বুজিব পৰা যাব মানে উদাহৰণ স্বৰূপে বা যেনে আমি এটা বাক্য আমি প্ৰশ্নবোধক বাক্য ল'ব পাৰো ঠিক এনে ধৰণৰ is he selling his goods বা things ব্যৱহাৰ কৰিলো things যিকোনো দোকান বা কিবা selling things আমি প্লুৰাল শব্দ ব্যৱহাৰ কৰিলো things এতিয়া আমি এই বাক্যটো আমি এনে ধৰণে কৰিব পাৰো যেটো things আমি প্লুৰাল ব্যৱহাৰ কৰিছো এই গতিকে ইয়াৰ আগত মানে যদিও হিৰ আগত ইজ বুজিল এইটো আমাৰ প্লুৰাল শব্দ গতিকে আর ব্যৱহাৰ হ'ব আমাৰ সেন্টেন্সটো আমাৰ কন্টিনিউয়াস টেন্সৰ বাক্য are his things আমাৰ এইটো প্লুৰাল শব্দৰ কাৰণে আমাৰ আর শব্দটো মানে আর ভার্বটো আহিল are his things আমাৰ যেহেতু বাক্যটো কন্টিনিউয়াস টেন্সৰ being আমাৰ আহিব being sold by him আমাৰ সাবজেক্টটো অবজেক্ট হল গতিকে আমাৰ ঠিক এনে ধৰণৰ আমাৰ মানে টেন্স অনুসৰি আমাৰ ভার্বটো ব্যৱহাৰ হ'ব ইয়াৰে সাবজেক্ট অবজেক্ট অনুসৰি আমাৰ হয় তাৰোপৰি বাকিখিনি আমাৰ ঠিক একে ধৰণে থাকে আন এটা যদি আমি বাক্য লওঁ আকৌ বুজাবলৈ সহজ হয় এইবাৰ আমি has Mira given
Has Mira given you has Mira given you those mangoes? Mangoes. Active voice. এই বাক্যটো আমাৰ যেহেতু ইয়াৰে আমাৰ ডজ মেংগোজ আছে আমাৰ প্লুৰেল হ'ব গতিকে আমাৰ কি হ'ব ইয়াৰে আগত আমাৰ এই হেজৰটোৰ সলনি হেভ ব্যৱহাৰ কৰা যাব হেভ ডজ মেংগোজ বাকি অবজেক্টটো আমাৰ আহিল সাবজেক্ট হয় হেভ ডজ মেংগোজ আমাৰ সেন্টেন্স হৈছে পারফেক্ট প্রেজেন্ট পারফেক্ট টেন্স গতিকে সেই অনুসৰি আমাৰ বিন আহিব বিন given to আমার past participle given হয় given to you by Mira এইটো আমার প্যাসিভ ভয়েস গতিকে আমার কি হল ইয়ারে আমার অবজেক্টর আমার নাম্বার অনুসৰি আমার ইয়াতে আমার ভার্বটো ব্যবহার হব তাৰোপৰি টেন্স অনুসৰি আমাৰ বি ভাৰ্ব বা বি ভাৰ্বৰ ৰূপটো আহিব বাকিখিনি থাকিব সাবজেক্টটো আমাৰ হয় বাই প্ৰিপজিশনৰ অবজেক্ট হৈ বহিব ঠিক এনেদৰে অন্যান্য কুৱেশ্যনবোৰৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰা হয় মোৰ চেনেলটো সাবস্ক্রাইব কৰিব ভিডিওটো লাইক কৰিব কমেন্টস দিব লগতে শেয়ার করিও দিয়ে যেন মানে অনুরোধ করিল আজি আমি আলোচনা করিল কুৱেশ্যন নৰ পৰা কেনে ধৰণে এক্টিভ ভইচৰ বা পেছিভ ভইচ কৰা হয় যদি আমাৰ মানে হোৱাই হোৱেন হুইচ হাও আদিবোৰ আমাৰ কুৱেশ্যন বোধক শব্দ থাকে তেতিয়ালে সেই শব্দবোৰেৰে আমাৰ মানে আৰম্ভ হয় পেছিভ ভইচত কিন্তু যদি হু থাকে তেতিয়ালে বাই হুম বা বাই হুও ব্যৱহাৰ কৰা হয় বা অন্যান্য কুৱেশ্যন মানে কুৱেশ্যনৰ ক্ষেত্ৰত বা প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত আমাৰ ঠিক একে ধৰণে আমাৰ মানে এক্টিভ ভইচৰ বা পেছিভ ভইচ কৰা হয় যেনে সাবজেক্ট টু অবজেক্ট বাই প্ৰিপজিশনৰ অবজেক্ট হৈ বহে আৰু কুৱেশ্যনটোৰ যিটো আমাৰ অবজেক্ট থাকে সেইটো আমাৰ সাবজেক্ট হিচাপে ব্যৱহাৰ হয় আৰু সেই অনুসৰি টেন্স বা নাম্বাৰ অনুসৰি আমাৰ ভাৰ্বটোৰ সলনি হয় আজিলৈ ইমানে নমস্কাৰ গতিকে আমি আজি পাৰ্ট 5ত আমি এই মানে কুৱেশ্যন বোধক বাক্যত আমি মানে এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিয়া আলোচনা কৰিলো নমস্কাৰ